জগন্নাথ বৰুৱা মহাবিদ্যালয় বাইদেউ আপোনাক মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ আৰু সমূহ যিসকল নিমন্ত্ৰিত অতিথি আছে তেওঁলোককো আমি বাইদেউৰ লগত সহায় সহযোগ কৰিবৰ কাৰণে মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ। উপস্থিত সংস্কৃতি প্ৰেমী সুধী সমাজ, আপোনাৰ খবৰ সদৌতিৰে আশীৰ্বাদ লৈ মই আজি বন্তি প্ৰজ্বলনৰ দৰে মহান কৰ্মকাৰী কৰিবলৈ আগবাঢ়িছোঁ আৰু প্ৰাৰম্ভতে মই সেইজনা গুৰু যিজনা গুৰু অসমীয়া জাতিৰ জনক, যিজনা গুৰু সাহিত্য ৰাজ্যৰ ৰজা, সংস্কৃতিৰ গুৰু, যি নাচ গীত নাম ভাওনাৰে অসমীয়া সংস্কৃতিৰ বৰভেটি নিৰ্মাণ কৰি গৈ গৈছে, যি ভাওনাৰ দৰে অসমীয়া সংস্কৃতিৰ চিৰদিন সুবাস বিলাই থাকিব পৰা অনুষ্ঠানৰ জন্ম দি গৈছে, নামঘৰ প্ৰতিষ্ঠা কৰি গৈছে, সেইজনা গুৰু মই স্মৰণ কৰিছোঁ আৰু তেখেতৰ প্ৰতি মোৰ ভক্তি অৰ্ঘ, সেইজনা গুৰুৰ প্ৰতি ভক্তি অৰ্ঘ নিবেদন কৰি বন্তি প্ৰজ্বলন কৰিবলৈ আগবাঢ়িছোঁ। গুৰুজনাৰ চৰণত সশ্ৰদ্ধ দণ্ডৱত নিবেদন কৰিছোঁ। যাৰ নাম গুণ ৰূপ বৰ্ণনা কৰিলে কলিৰ সমস্ত পাপ নাশ হয়, সেই পাপ বিনাশকাৰী মায়া বিনাশকাৰী যিজন কৃষ্ণচু ভগৱান স্বয়ং, যিজন ষোল কলাৰে পৰিপূৰ্ণ, যিজন গুণাতীত, যিজন সৰ্বশক্তিমান, সেইজন পৰম পুৰুষ পৰমেশ্বৰ শ্ৰীচৰণ কমলত শতকোটি দণ্ডৱত নিবেদন কৰিছোঁ। আৰু তেৰাৰ চৰণত আহ্বান জনাইছোঁ এটি শ্লোক কৰি শান্তা ভুজঙ্গসেনা পদ্মনাভম সুরেশ্বরা বিশ্বধারম গগন সদৃশ মেঘর নাম শুভাঙ্গ লক্ষ্মী কান্ত কমল নয়ন যোগীর জ্ঞান গম্য
বন্দে বিষ্ণু ভব ভয়হর সর্বে লোকৈকনাথ সর্বে লোকৈকনাথ সর্বে লোক কৃষ্ণ আপোনাৰ খবৰ চৰণ কমলত ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। আজি ভাওনাৰ ৰসাস্বাদন কৰিবলৈ অহা আপোনাক সন্ত মণ্ডলী, আপোনাক খবৰ জড় দেহাসমূহক যি শক্তিয়ে শক্তিমন্ত কৰি ৰাখিছে, সেই চৈতন্যাত্মক শক্তিৰ আধাৰ স্বৰূপ আপোনাক হ'ব নৰৰূপী নাৰায়ণ সমজ্ঞান কৰি আমি আমাৰ শ্ৰদ্ধা ভক্তি মৰম সকলোকে যাচিছোঁ। ডিবি ক্ৰিয়েশ্যনৰ বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলা কৃষ্টি কেন্দ্ৰত আয়োজন কৰা এই পবিত্ৰ অনুষ্ঠানত আমাৰ দৰে টিপচীৰ সমুদ্ৰ সেচনৰ ভাৰ অৰ্পণ কৰি আমি কোনো গুণী জ্ঞানী ব্যক্তি নহয়। যি দায়িত্ব আমাক দিছে আমি আনুষ্ঠানিকতা ৰক্ষা কৰি ইয়াত উপস্থিত হৈছোঁ। ভাওনা পূৰ্বতে গুৰুজনাই শুভাৰম্ভ কৰিলে আৰু আমি শুভাৰম্ভ কৰাৰ কোনো ব্যৱস্থা এতিয়া নাই আৰু গায়ন বায়নে সবে ভাওনা শুভাৰম্ভ কৰে সৰ্বজন বিধি। তথাপিতো আনুষ্ঠানিক ৰক্ষা কৰি এই অনুষ্ঠানৰ প্ৰতি আনুগত্য স্বীকাৰ কৰি আমি দুআষাৰ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। জ্ঞানে অজ্ঞানে ভুল ত্ৰুটি হ'লে আপোনাক সবে ক্ষমা কৰিব। ক্ষমা মহন্তৰ বুখ জীৱন পৰিচালিত হ'বৰ বাবে আমাক এটা সাংস্কৃতিক মন আৰু আধ্যাত্মিক মন লাগিব। যেতিয়ালৈকে সাংস্কৃতিক মন আৰু আধ্যাত্মিক সত্তা বিৰাজমান হৈ থাকিব তেতিয়ালৈকে অসমীয়া জাতিৰ মৃত্যু নহয়, স্খলন নহয়। আৰু এই আশা আজি ডিবি ক্ৰিয়েশ্যনৰ উদ্যোক্তাসকলৰ আগত দেখিবলৈ পাই আনন্দিত হৈছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভাওনা এনে এক মাধ্যম দি থৈ গ'ল য'ত কোনো বয়সৰ কথা নাই, আবাল বৃদ্ধ বনিতা, কোনো ধৰ্মৰ কথা নাই, কোনো শ্ৰেণীৰ কথা নাই, কোনো উচ্চ নিচ্চৰ কথা নাই। সৰ্বস্তৰৰ সৰ্বলোকক একত্ৰিত কৰিব পৰা মাধ্যমটোৱে হ'ল ভাওনা। আৰু এই ভাওনাৰ আদি কথা যদি আমি ক'বলৈ যাওঁ সত্য যুগৰ কথা ক'ব লাগিব। যেতিয়া দেৱতা দৈত্য আৰু মানৱ মিলি প্ৰজাপতি ব্ৰহ্মাক কাকুতি কৰিলে যে হে পিতামহ, তুমি আমাক এটা এনেকুৱা কিৰণকে বস্তু দিয়া যাৰ জৰিয়তে দৃশ্য আৰু শ্ৰব্যৰ সমাহাৰ ঘটি আমি শান্তি লভিব পাৰোঁ। সেই আকুতি গ্ৰহণ কৰি ব্ৰহ্মাদেৱে নাট্যবেদ ৰচনা কৰিলে আৰু নাট্যবেদ ৰচনা কৰি তেওঁ অভিনয়ৰ কৌশল পৰিৱেশ সৃষ্টি কৰিলে। তেওঁ 4 বেদৰ পৰা ঋগ্বেদৰ পৰা ল'লে ভাওনাৰ কথা বিষয়বস্তু, যজুৰ্বেদৰ পৰা ল'লে কৌশল, সামবেদৰ পৰা ল'লে গীত আৰু অথৰ্ব বেদৰ পৰা ল'লে নৱৰস।
এইদৰে ভাওনাৰ ওপৰত তেখেতে পোনপ্ৰথমে এই ব্যৱস্থা লৈ তেওঁ তাতে ক্ষান্ত নাথাকি ভৰতমুনিক তেওঁৰ প্ৰিয় শিষ্য ভৰতমুনিক আহ্বান জনালে যে তুমি এটা এনেকুৱা কৌশল ৰচনা কৰা যে যাৰ জৰিয়তে সকলোৱে দৃশ্য শ্ৰব্যৰ সমাহাৰ গতি আনন্দ লাভ কৰে আৰু তুমি ভাওনাৰ কৌশল ৰচনা কৰা। তেওঁৰ আহ্বান ৰক্ষা কৰি ভৰতমুনিয়ে নাট্যশাস্ত্ৰ ৰচনা কৰে। ব্ৰহ্মাই যিখন কৰিলে সেইখন হ'ল নাট্যবেদ, আৰু ভৰতমুনিয়ে যিভাগ কৰিলে সেইখন হ'ল নাট্যশাস্ত্ৰ। দুইটাৰ ওতঃপ্ৰোত সম্বন্ধ আছে। আৰু সেই নাট্যশাস্ত্ৰ ৰচনা কৰি আংগিক, বাচিক, আহাৰ্য এই চাৰিটা বস্তু তেওঁ উপাদান গ্ৰহণ কৰিলে বিষ্ণুৰ পৰা। আৰু ভাওনাত সাংগীতিক পৰিৱেশ থাকিবই লাগিব। এই সাংগীতিক সংগীতৰ কথা ল'লে মহাদেৱ আৰু পাৰ্বতীৰ পৰা, শিৱ আৰু পাৰ্বতীৰ পৰা। তেওঁ এই ভাওনাৰ কৌশল ৰচনা কৰি তেওঁ পোনপ্ৰথমে এই ভাওনাৰ অভিনয় কৰিবৰ কাৰণে স্বৰ্গলৈ যাত্ৰা কৰে। সেইদিনাখনি ইন্দ্ৰৰ বিজয়ী সভা আছিল। অনুমতি সাপেক্ষে তেওঁ 100 পুত্ৰক লগত লৈ কৰিলে। আৰু সেই অভিনয়ৰ কথা আছিল সমুদ্ৰ মন্থন। এই আছিল সত্য যুগৰ কথা, মই বেছিকৈ ক'বলৈ যোৱা নাই। আৰু ঠিক ত্ৰেতা যুগত যেতিয়া ঋষিসকলে যজ্ঞ কৰিছিল, যজ্ঞৰ শেষত ঊৰ্ধ্ববাহু হৈ নৃত্য প্ৰদৰ্শন কৰিছিল, লীলা প্ৰদৰ্শন কৰিছিল। আৰু সেই লীলা আছিল তেওঁ প্ৰভু ৰামচন্দ্ৰৰ লীলা। কিন্তু প্ৰভু ৰামচন্দ্ৰক তেওঁলোকে সেইদৰে পাবৰ কাৰণে আহ্বান কৰা নাছিল। তেওঁলোকে আহ্বান কৰিছিলে তেওঁক স্বামী হিচাপে পাবৰ কাৰণে। আৰু তেওঁৰ লীলাত সন্তুষ্ট হৈ প্ৰভু ৰামচন্দ্ৰই তেওঁলোকক সুধিলে যে তোমালোকৰ এই লীলাৰ কাৰণ যে প্ৰভু আমি এই লীলা কৰিছোঁ তোমাক পাবৰ কাৰণে, কিন্তু তোমাক আমি এনেদৰে পাবৰ কাৰণে ইচ্ছা কৰা নাই। আমি তোমাক স্বামিত্ব হিচাপে, আমি তোমাৰ পত্নী হিচাপে পাবৰ কাৰণে বাঞ্ছা কৰিছোঁ। তেতিয়া তেওঁ ক'লে যে এই আশা তোমালোকৰ পূৰ্ণ হ'ব, কিন্তু এতিয়া নহয়, দাপৰ যুগত। দাপৰ যুগত আহি যুথে যুথে সেইসকল গোপী হিচাপে জন্মগ্ৰহণ কৰি ৰাস ক্ৰিয়াত অৱতীৰ্ণ হৈছে। এই কথা আমি ত্ৰেতা যুগতো পাইছোঁ। অভিনয়ৰ আমি উপাদান পাবলৈ সক্ষম হৈছোঁ, যে জানিছিলোঁ সেই অধ্যয়ন কৰি। আৰু দাপৰ যুগত যেতিয়া কৃষ্ণ দেৱৰ লগত ৰাস ক্ৰিয়া কৰিছিল গোপীসকলে, তেতিয়া কৃষ্ণক পাই গোপীসকলে অহংকাৰত মত্ত হৈ গৈছিল। তেওঁলোকে কৈ পেলালে যে আমাৰ সমান সৌভাগিনী নাই, ভৈৰৱনাথ অধীন যাদৱৰা। যেতিয়া এই কথা তেওঁলোকে কৈ অহংকাৰত লিপ্ত হ'ল, সেই কথা কৃষ্ণদেৱে জানি তেওঁলোকৰ অহংকাৰ শূন্য কৰিবৰ কাৰণে তেওঁ এটা কৌশল ৰচনা কৰিলে। তাৰ পৰা তেওঁ অন্তৰ্ধান। যেতিয়া কৃষ্ণ অন্তৰ্ধান হ'ল, তেওঁক বিচাৰি গোটেই ভান্দিৰ বন, লৌহ বন, পুঞ্জিৰ বন, খাদীৰ বন, বিভিন্ন বন চলাশ কৰি অ মৰি যাওঁ হে মৰি যাওঁ, কৃষ্ণৰ বিৰহে গোপী মৰি যাওঁ ৰে অন্তৰ ভাঙাবে। যেতিয়া গোটেই বন চলাশ কৰি কৃষ্ণক নাপালে, তেতিয়া তেওঁলোকে প্ৰত্যেকজনে
কোনোবা এজনে পুতনাৰ ভাও, কোনোবা এজনে অভাসুৰ ভাও, কোনোবা এজনে কৃষ্ণ, কোনোবা এজনে নন্দ যশোদা আদি অভিনয়ৰ ব্যৱস্থা কৰিলে। আৰু সেই অভিনয় দেখি সন্তুষ্ট হৈ কৃষ্ণ আহি স্বয়ং দেখা দিছে যে ইয়াৰ অৰ্থ এইটোৱে যে তেওঁলোকে নিষ্ঠা সহকাৰে কৃষ্ণক চিন্তা কৰিলে। যেতিয়া গোপীসকলক ৰাস ক্ৰিয়া কৰোঁতে সুধিছিলে যে তোমালোকে কাৰ লগত ৰাস ক্ৰিয়া কৰিছে, তেতিয়া কৈছে গোপীনাংশ, গোপীসকলৰ অন্তৰত, তৎপতিনাংশ, আৰু তেওঁলোকৰ স্বামীসকলৰ অন্তৰত, সৰ্বে সংসেব্য ভূতনাংশ, আৰু সকলো প্ৰাণীৰ ভিতৰত যত অধ্যক্ষ, যিজন অধ্যক্ষ ৰূপে বিৰাজমান কৰি আছে, সেইজনৰ লগতেই আমি ক্ৰিয়া কৰোঁ। গতিকে তেওঁলোকে আৰু জীৱ আত্মা পৰমাত্মাৰ মিলন হ'ল। তেওঁলোকে অকল এটা সময়তে কৃষ্ণক স্মৰণ কৰিছিল, তেওঁলোকে খাওঁতে, উঠোঁতে, বহোঁতে, প্ৰতিটো সময়তে তেওঁ স্মৰণ কৰিছিল। সেইকাৰণে গোপীসকলে কৃষ্ণক পাইছে। আজি আমি বিভিন্ন জেগাত খনে খনে ভাওনা পাতিছোঁ, আমি জানো কৃষ্ণক লগ পাইছোঁ? আমি জানো ভগৱানক লগ পাইছোঁ? পোৱা নাই। কেলৈ পোৱা? আমি নিষ্ঠা সহকাৰে কৃষ্ণ ভক্তিত আমি কৃষ্ণক গত আমি উঠোঁতে, বহোঁতে, খাওঁতে, শুওঁতে, প্ৰতিটো সময়তে এক কৃষ্ণক আমি চিনিব পৰা নাই, চিন্তা কৰিব পৰা নাই। সেইকাৰণে আমি হয়তো মধুৰ পাপ হয় দূৰ, প্ৰিয়হে পুণ্য কৰে বঠাৰে, ওহে প্ৰিয়হে পুণ্য কৰে বঠা। বা যেতিয়া প্ৰৱেশৰ গীত আছিলে তত্ৰুধ্বনিয়ে হওক ধুৰা অসমাজ কৰ হদৰ্শন, সভাত প্ৰৱেশ কৰে, ৰাজা দুৰ্যোধন সভাজ। এইবিলাক পৌৰাণিক ধূলা গীতৰ এইবোৰ আজিৰ যুগত কালৰ ৰূপত হেৰাই যাব ধৰিছে। গতিকে মোৰ প্ৰবল ইচ্ছা যে আমাৰ নতুনখিনিও থাকক, আমাৰ নতুনত্বও লাগিব। পৌৰাণিক বস্তুবিলাকো যদি আমি ধৰি ৰাখি পুনৰ আমি সমাজত প্ৰচাৰ কৰোঁ, প্ৰসাৰ কৰোঁ, নিশ্চয় এটা সৰ্বাংগ সুন্দৰ চিন্তা হ'ব। সকলোৱে যদি উপলব্ধি কৰে, অৱশ্যে কাকো আদেশ নিৰ্দেশ বা মই ক'ব বিচৰা নাই, এটা ভাল হ'ব বুলি ভাবক। মোৰ নিজস্ব দৃষ্টিভংগীৰে বহুত গীত মাত নহ'লে একেবাৰে শেষ হৈ গৈছে, হেৰাই গৈছে। আগৰ সত্ৰীয়া বুলি ক'লে গুৰু কৰে প্ৰৱেশ, এইবিলাক যে কৃষ্ণ যেতিয়া প্ৰৱেশৰ গীত, এই যিবিলাক সুৰ যুদ্ধ চালনাৰ গীতেই হওক বা শোকৰ গীত, যে অভিমন্যুক যেতিয়া বেৰীৰ সপ্তৰ্ষিয়ে মাৰিছিলে তেতিয়া অশোকে কান্দে বীৰ অভিমন্যু, শোকে কান্দে বীৰ অভিমন্যু, সপ্তৰথী দেহি মাৰে অন্যায় কলসৰে হাইৰে, শোকে কান্দে বীৰ অভিমন্যু। এই যিবিলাক পৌৰাণিক গীত
সেইবিলাক আমাৰ মাজৰ পৰা হেৰাই গৈছে। গতিকে আমি ভাবোঁ ভাওনা প্ৰেমী ৰাইজে এইখিনি আকৌ যেন পুনৰ ঘূৰাই আনে। যাই হওক, ভাওনা চাবৰ কাৰণে সকলোৱে অধীৰে বাট চাই আছে। এই সময়ত কথা কোৱাটো কোনো যুক্তিসংগত নহয়, তথাপিতো তেওঁলোকে কোৱাৰ কাৰণে এই দুআষাৰ কৈছোঁ। অৱশ্যে মোৰ জীৱনত ভাওনাই প্ৰথম সাংস্কৃতিক ক্ষেত্ৰখনত মই আগবঢ়া আছিলোঁ। প্ৰথম আৰম্ভণি মোৰ ভাওনাই আছিল। মই খোল, তাল আৰু নিজেই পৰিৱেশন কৰাৰ প্ৰতি ভাও পৰিৱেশন কৰিছিলোঁ, ৰাসৰ ভাও বা ভাওনাৰ। সেইকাৰণে মোৰ ভাওনাৰ ওপৰত বহুত কথা ক'বলৈ মন আছিলে, কিন্তু সেই ভাৱ লৈ আহিছিলোঁ যদিও মোৰ সেই আশা পূৰণ নহ'লে। কাৰণ ভাওনাৰ কথা ক'বলৈ যাওঁতে আমাৰ দৰ্শকসকলৰ আগত বিভিন্ন স্থানৰ যদি ব্যক্তিসকল থাকিলেহেঁতেন এইখিনি কথা আমি অৱগত কৰিব। আজি আমাৰ সীমিত আমাৰ মৌলক যিজন আছে। আচলতে আৰু এটা কথা মোৰ মনত পৰিছে, আমি বিভিন্নজন সৰহীয়া বা এই মঞ্চত ফুল হৈ থাকিলেও তাৰ ভিতৰত আজি যিকেইজন আহিছে প্ৰকৃততে এই যে আমাক সাক্ষী কবিতাটোত মানে বহুৱাইছিলে আমাৰ ছাৰে, মোৰ মনত পৰিছে যে সাধু আহিছা সাধুসকল, স্বাধু আহিছা চাহি, সাধুসকল এনেকুৱা হোৱা উচিত যে ইচ্ছা চুপ চুভাই, যেনেকৈ গোলাৰে জাৰে চাল চাল কগৰি ৰহে, সাৰাংশবিলাক ৰাখে, থুঠা দে ওলাই, আৱৰ্জনাবিলাক পেলাই দিয়ে। গতিকে মোৰ উপলব্ধি হৈছে ইয়াত থকা সকল সেই সাধু, সেই মলসু। গতিকে এই মলসুৱে এটা বৃহৎ মঞ্চত উপস্থিত থকা যেন মোৰ অনুভৱ হৈছে, যদিও দৰ্শক নাই। গতিকে আপোনালোকক আহি এই অনুষ্ঠান উপস্থিত থাকি যি কৃতাৰ্থ কৰিলে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু মোৰ অন্তৰৰ ফালৰ পৰা আপোনালোকলৈ শ্ৰদ্ধা আৰু ভক্তি নিবেদন কৰিছোঁ। আজি এই অনুষ্ঠানভাগ আপোনালোকে মনোৰঞ্জনৰ আহিলা হিচাপে গ্ৰহণ নকৰি হৃদয়েৰে আৰু ভাওনাৰ পৰা গৈ যাতে আপোনালোকে কৃষ্ণচু ভগৱান স্বয়ং কৃষ্ণক আপোনালোকে হৃদয়ত বান্ধি জীৱন অতিক্ৰম কৰক, কলা মধুৰ আৰু গধুৰ। গতিকে এই ভাওনাই আপোনালোকৰ জীৱন পৰিশীলিত কৰিব, কাৰণ এই ভাওনাই মানুহক অধৰ্মিক ধাৰ্মিক কৰে আৰু কামাতুৰক নিস্তেজ কৰে। গতিকে সৎ চিন্তা এই ভাৱনাই সকলোকে কৰক, আৰু আপোনালোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি মই আজি এই পবিত্ৰ ক্ষণত এই ভাওনাখনেই শুভ উদ্বোধন হ'ল বুলি ঘোষণা কৰি আপোনালোকৰ চৰণত প্ৰাৰ্থনা জনাই মোৰ চমু বক্তব্য সামৰিছোঁ। ধন্যবাদ। হিচাপে ভাওনাখন গ্ৰহণ কৰিছোঁ, কিন্তু আমি আধ্যাত্মিকতাৰে শৰীৰ আৰু আত্মা উৎকৰ্ষৰ সাধনৰ অৰ্থে যি জ্ঞান, সেই আধ্যাত্মিক যিটো জ্ঞান, সেই জ্ঞানখিনি আমি ল'বলৈ সক্ষম নহওঁ। আৰু আমি ক'বই লাগিব, ঠিক তেনেকৈ কলিটো আহি যেতিয়া পৰীক্ষিত ৰজাক ভাগৱত ব্যাখ্যা শ্ৰৱণ কৰাৰ পিছতে সেই ঋষিসকলে আকৌ ঊৰ্ধ্ববাহু হৈ লীলা প্ৰদৰ্শন কৰিছিল, সেই আৰম্ভ। তাৰপিছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অংকীয়া ভাওনাৰে ভাওনা ব্ৰজাৱলী ভাষা, ব্ৰজত ব্যৱহাৰ কৰা যিটো ভাষা, সেই ভাষাৰে আমাক ভাওনা দি থৈ গ'ল। এই ভাওনা পৃথিৱীৰ ইমান এটা সুন্দৰ মাধ্যম পৃথিৱীৰ ক'তো নাই, য'ত উচ্চ নিচ নাই, য'ত জাতি বৰ্ণ নাই, য'ত ধৰ্মৰ কথা নাই, য'ত সৰু ডাঙৰ কথা নাই, আবাল বৃদ্ধ বনিতা সকলোৱে একত্ৰিত হৈ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। আৰু এই ভাওনাৰ জৰিয়তে আজি এইসকলে যি মহান কাৰ্য কৰি দেখুৱাইছে, আৰু আমাৰ উল্লেখ আছে যে এখন ভাওনাত 7টা বৰসবাহ বা 7টা অশ্বমেধ যজ্ঞৰ ফল পায় বুলি কৈছে। গতিকে ইমান এটা মহান কৰ্ম কৰিছে, কাৰণ আমাৰ এটা বিশ্বাস, কাৰোবাৰ বিপদ হ'লে, কাৰোবাৰ বিপদৰ আগজাননী হ'লে
কোনোবা অসুস্থতা হ'লে কাৰোবাৰ পিতৃ বা কোনো গুৰু ব্যক্তিৰ মৃত্যু হ'লে এখন ভাওনা লাভ হয় তাৰ কাৰণ যে বিশ্বাস যে সেই বিপদৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এই হ'ল ভাওনাৰ মহত্ব গতিকে আজি বহুত কথা মোৰ ক'বলৈ ইচ্ছা আছিল যিহেতুকে ভাওনাৰ ওপৰত কাৰণ মোৰ ঘৰ মাজুলী মই শৈশৱৰ পৰা ভাওনাৰ লগত বিশেষভাৱে জড়িত আছিলোঁ আমি যেতিয়া আমাক গুৰুসকলে শিকাইছিলে আমি কণ্ঠ নিগৰাবৰ কাৰণে ব্ৰহ্মপুত্ৰত যেতিয়া নাওখন উবুৰিয়াই দিয়ে তাৰ ভিতৰত সোমাই আমি চিঞৰিব লাগে যেতিয়া চিঞৰি আমি ওলাই আহোঁ আকৌ এচাৰিডাল লৈ আমাক দুই চাট লগাই দিয়ে আকৌ আমি সোমাই নাওখনৰ ভিতৰত ইমানলৈকে পানীত থাকি আমি চিঞৰোঁ তেতিয়া আমাৰ গুৰুসকলে এই কণ্ঠ নিগৰাবৰ কাৰণে কণ্ঠটো ঘৰ ল'বৰ কাৰণে সেই ব্যৱস্থা আমাক কৰিছিল আৰু আমি যেতিয়া ভাওনা কৰিছিলোঁ তেতিয়া মেন্থল লাইট বা কাৰ্চিন তেল ফটাকানিত লগাই বাঁহৰ চুঙাত সেইখিনি আমাৰ পৰা অভিজ্ঞতা আছিলে কিন্তু আমি যেতিয়া ভাওনা কৰিছিলোঁ ধুৰা গীত আছিলে সত্ৰীয়া আছিলে ফৌজীয়া আছিলে আজিকালি আধুনিক আমি যেতিয়া ভাওনাৰ পৰিৱৰ্তনৰ দিশত আনিলোঁ এই বস্তুখিনি আমাৰ মাজৰ পৰা হেৰাই গৈছে গতিকে মোৰ প্ৰবল ইচ্ছা যে আমাৰ আধুনিকো থাকক কিন্তু পৌৰাণিকখিনিকো পাৰিলে আমি জীয়াই ৰাখিব লাগে আমি যেতিয়া আমাক বয়োবৃদ্ধসকলে বিচাৰি যায় 10টামান ল'ৰা গোটাই যাৰ কণ্ঠ ভাল তাক সেই কণ্ঠ থকা নাৰদৰ ভাও দিয়ে 10টামান ল'ৰা গোটাইছে গোটাই আমাক টোপৰ মাৰি চাই তই গাচোন ইটোৱে কয় তই গাচোন তেতিয়া আমি তেতিয়া মাইক্ৰফোনৰ ছিষ্টেমো নাছিলে যাৰ উচ্চ কণ্ঠ যি চিঞৰ সুন্দৰভাৱে পৰিৱেশন কৰিব পাৰে ঠিক সেইজন ব্যক্তিকে সেইটো ভাও প্ৰদান কৰে মোৰ এটা মনত আছে মোৰ ঘৰ দেউতাই মই তেতিয়া বহুত সৰু আছিলোঁ তেওঁ মোক নাৰদৰ ভাও গাবলৈ দিছিল মোৰ নাৰদৰ ভাওটোৰ প্ৰতি বহুত দুৰ্বলতা আছে যুধিষ্ঠিৰ লৈছিলোঁ অৰ্জুন বা অন্যান্য ভাও লৈছিলোঁ কিন্তু নাৰদৰ ভাওটো যেতিয়া লৈছিলোঁ তেতিয়া মঞ্চ ইয়াত আছে ৰাইজসকল তাত বহুত দূৰত বহি থাকে নামঘৰ এইফালে আমি এটা উশাহতে এটা নাৰায়ণ শব্দৰে সেই মঞ্চত প্ৰৱেশ কৰিব লাগে যেনে ধৰক এনেকৈ নাৰায়ণ শব্দটো দীৰ্ঘস্বৰে আহি আকৌ যেতিয়া মঞ্চ পায় তেতিয়া হুৱা সচেতন দিয়া দৰ্শন নাৰায়ণ কান্দিছে কান্দে মৰণাৰী আকুলৰ মাজে প্ৰভু দিয়া দৰ্শন নাৰায়ণ 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 ঠিক তেনেদৰে আমাক গুৰুসকলে এই ভাওবিলাক ক'বৰ কাৰণে আমাক খুব কষ্টৰে শিকাইছে আৰু আগৰ গীতবিলাক খুব জটিল আছিল কিন্তু শুনিবলৈ বহুত মধুৰ ৰাসৰ গীতেই হওক ভাওনাৰ গীতেই হওক কিন্তু এইবোৰ হেৰাই গৈছে আমি যদি ধুৰা গীতৰ ঢপ গীত আমি চাওঁ অমম নিবেদন শুন সৰ্বজন অপূৰ্ব পুৰাণ প্ৰদৰ্শিত হ'ব
সেই ভাওনা ভাগক আমাক অতিথি হিচাপে নিমন্ত্ৰণ জনোৱাৰ বাবে ডিভিকেশ্যনৰ সকলো বিষয়ববীয়াকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি নিমিত্ৰই দি থৈ যোৱা বৈকুণ্ঠৰ কল্পতৰু যি মহাভাগৱতৰ সাৰ নাটক, সেই নাটকৰ জৰিয়তে জগত গুৰুজনাই আমাক দুষ্টক দমন আৰু শান্তক পালনৰ হেতুকে কৰি থৈ যোৱা মহাভাগৱতৰ সেই ভাওনাৰ আকৃষ্ট মানি অতীত বৰ্তমান আৰু ভৱিষ্যতৰ তিনিওকালৰ যি ৰীতি নীতি আচাৰ সকলো আমাৰ মাজত দি থৈ যোৱা সেই জ্ঞান অজ্ঞানৰ বাটৰ পথসকলক ঘূৰাই আনিবলৈ যি জ্ঞানৰ বাট কটীয়া আছিল, সেই মহাপুৰুষজনাৰ এই ভাওনাৰ জৰিয়তে সকলো বিশ্ববাসীক জনাই দিছিল যে আমাৰ সংস্কৃতি বৰপথাৰত থকা সেই ভঁৰালটো যেন আমাৰ চহকী। যি কি নহওক, উপৰোক্ত বক্তা তথা উদ্বোধক ডাঙৰীয়াই কৈ থৈ গৈছে, ময়ো বৰ দীঘলীয়া নকৰোঁ, কাৰণ উদ্বোধক মহোদয় যিদৰে ভাওনাৰ ওপৰত বক্তব্য ৰাখি গৈছে, তেখেতে কোৱা বক্তব্যৰ ওপৰত আমি কথা ক'বৰ পৰা কিঞ্চিতৰো আসক্তি নাই। সেয়েহে পৰম পিতা পৰমেশ্বৰৰ ওচৰত সেৱা জনাই ঈশ্বৰ কিংকৰে দি থৈ যোৱা ৰুক্মিণী স্বয়ম্বৰ আৰু ৰুক্মবীৰৰ দৰ্পচূন্য ভাওনাভাগী এই মহিলা দলটিয়ে যেনেদৰে কৰি আহিছে আৰু আগন্তুক আৰু ভূত ভৱিষ্যতৰ প্ৰজন্মলৈকে নৱপ্ৰজন্মক আগুৱাই নিয়াৰ যি প্ৰয়াস কৰিছে, সেই প্ৰয়াস আগন্তুক দিনত সফল আৰু পূৰ্ণগতি হওক তাৰ কামনা কৰি মোৰ সমবক্তব্য সামৰি লৈছোঁ। ধন্যবাদ। নামঘৰত পতা হ'লে ভাল আছিলে নেকি? দৰ্শক পালে হ'লে ইয়াত এতিয়া সেইটো কাৰণে অলপ দৰ্শক নহ'লেতো বস্তুটো হেৰি হ'ব। কৃষ্ণ জয় ল'ব
শঙ্কর মাধবে ও হে ভৈরব অবতার ও আতে ইবার করিও হরি জগতৰ উদ্ধাৰ ইবার করিও হৰি জগতৰ উদ্ধাৰ কিয় শঙ্কর মাধবে
সভাৰ উপলক্ষে বোলা জয় হৰি